নমস্কাৰ ছাত্ৰসকল পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অৰ্থাৎ পেট চমুকৈ আমি যেটো পেট বুলি কওঁ এই পেটটো আমাৰ 16 তাৰিখ আৰু 17 তাৰিখে আছে গতিকে এই পেটটোনো আমি কেনেকৈ পাতিম বহুতৰ হ'ব পাৰে খেলিমেলি লাগি আছে বা জনা নাই কেনেকৈ কি কৰিম বুলি কাৰণ আমাৰ যেটো এবাৰ পেট পাতিবলগীয়া আছে এই পেটটো অনলাইন পতা হ'ব গতিকে গোটেই কামবোৰ মানে অনলাইনে ক'বলৈ গ'লে গতিকে বহুতৰে অলপমান চিন্তা মানে ভাব আহিছে হ'ব পাৰে সেইবাবে মই এই যেটো সৰু ভিডিঅ'টো আনিছোঁ চাওঁ প্ৰথমতে আপোনালোকে যিদিনাখন হেৰি হ'ব পেট পতা হ'ব সেইদিনাখন এটা কাম কৰিব আপোনালোকৰ যদিহে টেবলেট আছে টেবলেটত আৰু যদি টেবলেট নাই মোবাইলত আপোনালোকে এই যে দেখি পাইছে নহয় ই ক্লাছৰুম বুলি এই ক্লাছৰুমটো ডাউনলোড কৰি ল'ব এটা কথা জনাই দিওঁ এই যেটো ই ক্লাছৰুম ফৰ আসাম নহয় এইটো কিছুমানে কোৱা মই দেখিছোঁ মানে শুনিছোঁ তাকোনে কথাটো ইয়াত এতিয়া মই দাঙি ধৰিছোঁ কিছুমানে কৈছে যে টেবলেটত ইনষ্টল নহয় বা টেবলেটত মানে ওলোৱা নাই বুলি কৈছে কিন্তু মই এইটো টেবলেট মোৰ এইটো টেবলেটে হয় মানে পাৰ্চনেল টেবলেট আৰু গতিকে পাৰ্চনেল টেবলেটতে এইটো ওলাইছে গতিকে যদি পাৰ্চনেল টেবলেট আছে সেইটো ইউজ কৰিব পাৰিব কিন্তু যদিহে স্কুলৰ টেবলেটত যদি ওলোৱা নাই তেতিয়াহ'লে নিজৰ পাৰ্চনেল মোবাইল ফোনটো ইনষ্টল কৰি ল'ব পাৰিব এতিয়া এইটো ইনষ্টল কৰাৰ পাছত আপোনালোকে ইয়াত ক্লিক কৰিব মানে ওপেনত ক্লিক কৰিব এইটো দেখি পাইছে নহয় ওপেনত ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুন পেজলৈ গৈ পাব এইটো চাওক ইয়ালৈ আপোনালোকে গৈ পাব এইটো চাওক এতিয়া আপোনালোকে কি কৰিব এইটো দেখি পাইছে নহয় সাইন ইন উইথ গুগল বুলি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা হেৰিটো আপোনালোকৰ ইমেইলটো দেখিবলৈ পাব মানে আপোনালোকৰ মোবাইলত যেটো ইমেইল এন্ট্ৰি কৰিছে এই ইমেইলটো দেখিবলৈ পাব দেখুৱাইছো আপোনালোকক এতিয়া ৰ'ব এক সেকেন্ড এইটো চাওক আপোনালোকে দেখিবলৈ পাইছে মোৰ দুটা ইমেইল আছে মানে লগোৱা আৰু মোবাইলত কাৰণে দুটা ওলাইছে এতিয়া আপোনালোকে যিকোনো এটা ইমেইলত ক্লিক কৰিব যিকোনো মানে আপোনালোকৰ যদি মোবাইলত এটাই আছে তেতিয়াহ'লে এটাই ওলাব গতিকে আপোনালোকে ইমেইলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে নতুন পেজ ওলাই আহি পৰিব তলত দেখুৱাইছো আপোনালোকক এইটো চাওক এইটো আহি পৰিব এইটো দেখিছে নহয় এইটো ইয়াত লাইভ ক্লাছ আছে ভিডিঅ' আছে নোটছ আছে তাৰপাছত অফলাইন কন্টেন্ট আছে পেট আছে যেহেতু আমি পেট এক্সামিনেশ্যন বা এছেছমেণ্ট হে কৰিবলৈ গৈ আছো গতিকে আপোনালোকে কি কৰিব এইটো পেট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা নতুন আকৌ পেজ ওলাই আহি পৰিব ঠিক আছে এইটো চাও দেখিবলৈ পাইছে এইটো ক্লাছ 7 আৰু ক্লাছ 6 ৰ ওলাইছে এইটো এটা স্যাম্পল হে গতিকে এইটো স্যাম্পলটো ওলাইছে যিদিনাখন আপোনালোকৰ পেটৰ যেটো হেৰি এছেছমেণ্ট হ'ব সেইদিনাখন আপোনালোকৰ বিদ্যালয়ৰ যিমানবোৰ ক্লাছ আছে গোটেই ক্লাছটো ওলাব গতিকে আপোনালোকে কি কৰিব ইয়াতহে ক্লিক কৰিব যিকোনো এটা আৰু ধৰি লওক মই এতিয়া ক্লাছ 6 টো ক্লিক কৰিলো ইয়াত যিকোনো ইয়াত জেগাত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে এইফালে আপোনালোকৰ যেটো পাতিবলগীয়া হেৰি মানে পৰীক্ষা আছে ন পৰীক্ষা এইটো ওলাই পৰিব মানে কোৱেশ্চন পেপাৰ ওলাই পৰিব কোৱেশ্চন পেপাৰটো মই ইয়াত এড কৰিবলৈ পাহৰিলো আৰু যি কি নহওক আপোনালোকে কোৱেশ্চন পেপাৰ দেখিবলৈ পাব তাত এইটো কোৱেশ্চন পেপাৰটো দেখাৰ লগে লগে আপোনালোকে কি কৰিব আপোনালোকৰ বিদ্যালয়টো যদিহে স্মাৰ্ট ক্লাছৰুম হয় তেতিয়াহ'লে আপোনালোকৰ যেটো ডিসপ্লে আছে বা হেৰি আছে স্মাৰ্ট টিভি আছে এই টিভিত আপোনালোকে দেখাব পাৰিব যেটো কোৱেশ্চন বোৰ্ড আৰু তাৰপাছত ল'ৰা ছোৱালীবিলাকক বা ষ্টুডেণ্টবিলাকক বা ছাত্ৰ ছাত্ৰীক আপোনালোকে দেখুৱাই পিনি লিখিবলৈ দিব পাৰিব যেটো কোৱেশ্চন আনসাৰ ঠিক আছে এই কোৱেশ্চন আৰু আনসাৰটো এইবাৰ হেৰি দিয়া নহব মানে ওএমআৰ শীট দিয়া নহব সাগে গতিকে আচ্ছা যদিহে দিয়ে ওএমআৰ শীটত লিখিবলৈ দিবা যদি ওএমআৰ শীট নিদিয়ে তেতিয়াহ'লে নিজৰ যেটো বহি ন এই বহিটো লিখিবলৈ দিব কথাটো সেইটো মই এইটো শিওৰলি আপোনালোকক জনাব নোৱাৰো যে বহি দিব নে মানে ওএমআৰ শীট দিব কাৰণ এই ওএমআৰ শীটৰ কথাটো তেওঁলোকে ট্ৰেইনিঙত কোৱাই নাই কথাটো সেইটো তেওঁলোকে মানে তেওঁলোক বুলি নহয় যেটো মই অৰ্ডাৰ পাইছিলো এছএছএ পৰা অহাটো তাত কোৱা মতে তেওঁলোকৰ নিজৰ বহি বুলি কৈছে গতিকে বহিয়ে হ'ব সাগে আৰু যিকি নহওক যদি ওএমআৰ শীট তেওঁলোকক কৈলৈ দিব গোল কৰিব দিব যদি ওএমআৰ শীট যদিহে নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ যেটো বহি বা ইভালুৱেশ্যন যেটো নোটবুক তাত লিখিবলৈ দিব এতিয়া এইটোটো হল আমাৰ কোৱেশ্চন পেপাৰ নহয় জানো কোৱেশ্চন পেপাৰ মানে আমি কেনেকৈ পাম কৰ পৰা পাম আৰু কেনেকৈ লিখিম এতিয়া এইবোৰ লেখা হোৱাৰ পিছত আচ্ছা যিকিনো আৰু এটা কথা মানে ক'বলগীয়া আছে বহুতৰ বিদ্যালয় এনেকুৱা আছে যিবিলাক বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম তো নাই ক'বলৈ গ'লে
গতিকে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে নিজৰ বিদ্যালয়ৰ যিবোৰ ব্লেকবৰ্ডতে লিখিব লাগিব গতিকে অলপমান কষ্ট হ'ব অলপমান নহয় বহুতো কষ্ট হ'ব বিশেষকৈ ক্লাছ 1 পৰা ধৰি ক্লাছ 5লৈকে এইটো যিটো মানে লোৱাৰ প্ৰাইমাৰী কথাটো কৈছোঁ কাৰণ লোৱাৰ প্ৰাইমাৰীটো ক্লাছ 3 পৰা ধৰি ক্লাছ 5লৈকে নহয় জানো এই তিনিটা ক্লাছটো পেট এছেছমেণ্ট কৰিবলগীয়া আছে গতিকে ইয়াত বহুতো অসুবিধা হ'ব কাৰণ ক্লাছ 4, 5 বা 3 তেওঁলোকক লিখিবলৈ বহুতো সময় লাগিব পাৰে বা পঢ়িবলৈ সময় লাগিব ব্লেকবৰ্ডৰ পৰা যেতিয়া তেওঁলোকে এটা কুৱেশ্যনটো পঢ়ি শেষ কৰিব তাৰপিছত আকৌ লিখিব লাগিব আপুনি তাৰমানে সেইটোৱে যে আপুনিও মানে এক্টিভ হৈ থাকিব লাগিব লিখি থাকিব লাগিব বাৰ লিখি থাকিব লাগিব কথাটো সেইটো সেইবাবে মই ভাবোঁ আৰু যিবিলাকে অফলাইন বা ব্লেকবৰ্ডত লিখিব তেওঁলোকৰ বহুতো সময় মানে কনজিউম হ'ব কথাটো সেইটো আৰু যি কি নহওক যিহেতু ডিপাৰ্টমেণ্টে সেইটোকে হেৰি কৈ দিছে যিটো প্ৰভিজন এনেকুৱা প্ৰভিজনে ওলাই দিছে যেতিয়া আমি এতিয়া কৰিব লাগিব কথাটো সেইটো তাৰপিছত এইটো কুৱেশ্যন পেপাৰৰ হ'ল এটা ইভালুৱেশ্যনটো আমি কেনেকৈ কৰিম বহুতে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব বুলি ভাবি আছে ৰেজিষ্ট্ৰেশ্যন কৰাটো দেখুৱাইছোঁ বাৰু ৰেজিষ্ট্ৰেশ্যন কিটো কোৱা হৈছে মই দেখুৱাইছোঁ ৰ'বা এক ছেকেণ্ড তলত যাওঁ এইটো চাওক ইয়াৰ পৰা আচল হেৰিটো ইয়াত আহি যায় এতিয়া আপোনালোকক মই এটা পেজ এড কৰিব লাগিছিলে যি কি নহওক এইটো পেজটো যদিও মই এড কৰা নহয় আপোনালোকক মই লিখি দেখুৱাইছোঁ আৰু এটা এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰিব লাগিব ঠিক আছে এক ছেকেণ্ড ক'ত গ'ল জানো পালোঁ বাৰু এটা এপ্লিকেশ্যন আছে ছুইফ্ট চেট বুলি ঠিক আছে SWIFT ছুইফ্ট চেট বুলি এইটো চেট এইটো দুটা কালাৰত আছে যিটো এপ্লিকেশ্যনৰ আইকন তলত গ্ৰীণ কালাৰ ওপৰত ব্লু কালাৰ সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পাছত আপোনালোকে কি কৰিব আপোনালোকক দেখুৱাই আছোঁ চাওক যেতিয়া আপোনালোকে লগ ইন কৰিব তেতিয়া আপোনালোকে এনেকৈ দেখিবলৈ পাব এইটো যিটো আপোনালোকে এতিয়া দেখিবলৈ পাই আছে এনেকুৱা এইটো চাওক টেলি এডুকেশ্যন ই ক্লাছৰুম অফলাইন টিচাৰ এইটো চাওক মানে অফলাইন টিচাৰবোৰ কেনেকৈ কি কৰিব লাগিব আৰু ই ক্লাছৰুমবোৰ কেনেকৈ কি কৰিব লাগিব এইটো দেখুৱাইছে আৰু টেলি এডুকেশ্যনটো আমাৰ ইয়াত নায়ে ক'বলৈ গ'লে গতিকে সেইটো আমি হেৰি নকৰিলেও হ'ব তাৰপাছত এইটো চাওক এইটো মই আপোনালোকৰ কৈছিলোঁ নহয় দেখুৱাম বুলি এইটো চাওক এইটো ছুইফ্ট চেট প্লে ষ্ট'ৰৰ পৰা এইটোকো ডাউনলোড কৰিব লাগিব মানে এতিয়া আমি এটা কথাটো গম পালোঁ যে প্লে ষ্ট'ৰৰ পৰা দুটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব এটাটো হ'ল ই ক্লাছৰুম ঠিক আছে ই ক্লাছৰুম আৰু আন এটাটো হ'ল এইটো ছুইফ্ট চেট এইটো ইনষ্টল কৰি ল'ব আকৌ কৈছোঁ ই ক্লাছৰুমটো হ'ল আপোনালোকৰ কুৱেশ্যন পেপাৰৰ বাবে ঠিক আছে কুৱেশ্যন পেপাৰ পাবলৈ এইটো ই ক্লাছৰুমটো ডাউনলোড কৰিব লাগিব তাৰপিছত এইটো ছুইফ্ট চেট নহয় জানো ছুইফ্ট চেট বাই এই জিনাছ বুলি যে আছে নহয় সেইটো আপোনালোকে ইয়াত ইভালুৱেশ্যন কৰিবলৈ এইটো ডাউনলোড কৰিব লাগিব কথাটো এতিয়া কেনেকৈ কৰিব চাওক ইয়াতে গোটেই কথাটো আছে মানে ৰেজিষ্ট্ৰেশ্যন বুলি আছে আপোনালোকে যেতিয়া ডাউনলোড কৰাৰ পিছত আপোনালোকে যেতিয়া লগ ইন কৰিলে এইটো ঠিক আছে দেখিবলৈ পাইছে নহয় মই আকৌ বেক কৰিছোঁ এইটো চাওক এইটো ইণ্টাৰফেচটো আহি যাব মানে গম পাইছে নহয় এইটো ইণ্টাৰফেচটো আহিব তেতিয়া আপোনালোকৰ যিটো ক্লাষ্টাৰৰ পৰা এটা লিংক বা কিবা এটা দিব আৰু যেনিবা কিবা এটা কি কয় এটা QR কোড দিব এই QR কোডটো আপোনালোকে স্কেন কৰিব লাগিব স্কেনটো দেখুৱাইছোঁ বাৰু এতিয়া স্কেন কেনেকৈ কৰিম আপোনালোকে ভাবি আছে চাগে গতিকে দেখুৱাই দিছোঁ এইটো দেখিছে ন এইটো চাওক এইটো হ'ল এটা আইকন ইয়াত ক্লিক কৰাৰ লগে বা ইয়াত টিপি দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ কেমেৰাটো অন হ'ব গতিকে অন হোৱাৰ লগে লগে আপুনি যিটো স্কেনাৰ পাইছে ন এই স্কেনাৰটো আপোনালোকে কি কৰিব স্কেন কৰাৰ লগে লগে আপোনালোকে অসম যিটো পেড ন অসম পেডত গুচি যাব এইটো চাওক দেখিবলৈ পাইছে এইটো চাওক আছাম পেড ইয়াত ডাইৰেক্টলি গুচি যাব ঠিক আছে ইয়াত গুচি যোৱাৰ পাছত আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰিব এইটো আছাম পেডত ক্লিক কৰিলে আপোনালোকে কি দেখিবলৈ পাব তলত যাওঁ এইটো এনেকৈ দেখিবলৈ পাব ইয়াক আপোনাৰ বহুতো কথা সুধিব ঠিক আছে আপোনাৰ নাম তাৰপিছত
আপোনাৰ বিদ্যালয়ৰ যিটো হেৰি ডাইচ কোড এইটো আপোনালোকে মেনশ্যন কৰিব লাগিব মানে ইয়াত চেট বক্স পাব তলত মই এইটো ক্ৰপ কৰি হেৰি কৈ দিলোঁ তলত মানে চেটিং বা হেৰি লিখিবলৈ আৰু কমেণ্ট কৰিবলৈ এটা বক্স আছিলে ইয়াত আপোনালোকে লিখি দিব যিটো সোধে আৰু আপোনাৰ নামটো সুধিব পাৰে আৰু আপোনাৰ স্কুলৰ ডাইচ কোডটো সুধিবই ঠিক আছে এইটো সোধাৰ লগে লগে আপোনালোকে আৰু এটা হেৰি দেখিবলৈ পাব দেখুৱাই দিছোঁ বাৰু স্কুলৰ ডাইচ কোডটো এণ্ট্ৰি কৰাৰ লগে লগে আপোনাক সুধিব এইটো চাওক এনেকুৱা মানে এটা এইটো চাওক দেখিছে নহয় আপুনি যেতিয়া আপোনাৰ ডাইচ কোডটো হেৰি এণ্ট্ৰি কৰি চেণ্ড কৰাৰ লগে লগে এনেকুৱা আহিব আপোনালোকৰ স্কুলৰ যিটো ডাইচ কোডৰ হেৰি ডাইচ কোডটো আহিব তাৰপাছত স্কুলৰ নাম আহিব আৰু আপোনালোকৰ ব্লকৰ নাম আহিব যদিহে ধৰি লওক আপোনাৰ ব্লকৰ কি ব্লক এইটো ব্লকটো আহিব আৰু ডিষ্ট্ৰিক্ট কি ডিষ্ট্ৰিক্টৰ ইউনিভাৰ্চিটি আহিব যদিহে য়েছ হয় তেতিয়াহ'লে যদিহে কাৰেক্ট হয় ইয়াত দেখুৱাটো তেতিয়াহ'লে ইয়াত য়েছত ক্লিক কৰিব এইটো দেখিছে নহয় য়েছ বুলি দিছ ইজ কাৰেক্ট আৰু যদিহে নহয় তেতিয়াহ'লে এইটো ন' ৰি এণ্টাৰ স্কুল কোড বুলি আছে ইয়াত ক্লিক কৰি পিনি আপুনি আকৌ আপোনাৰ স্কুল কোডটো ডাইচ কোডটো এণ্টাৰ কৰি দিব তাৰপিছত চেণ্ড কৰিব চেণ্ড কৰাৰ হেৰিটো ইয়াতে দেখিবলৈ যেনেকৈ আমি হেৰি হোৱাটছআপত মেছেজ কৰোঁ নহয় ঠিক তেনেকুৱাই মানে কথাটো ক'বলৈ গ'লে গতিকে এনেকৈ কৰিব আৰু যদিহে কাৰেক্ট আছিলে আপোনালোকৰ ডাইচ কোডটো ইয়াত আপোনালোকে ক্লিক কৰিলে হ'ল মানে য়েছ দিছ ইজ কাৰেক্ট বুলি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আৰু এটা নতুন উইণ্ড' আহিব এইটো চাওক দেখুৱাই আছোঁ এইটো চাওক এনেকুৱা আহিব মানে এইটো আহিব মানে সেইটো আৰু যদিহে ভুল আছিলে তেতিয়াহ'লেহে আপুনি এইটো চাওক ৰি এণ্টাৰ কৰাৰ পাছত এইটো আহিব আপোনাক আকৌ দেখুৱাব আৰু এইটো আকৌ হৈছেনে নাই বুলি দেখুৱাব যদিহে এতিয়া হৈছে ছেকেণ্ড বাৰত তেতিয়াহ'লে য়েছ দিছ ইজ কাৰেক্ট বুলি এনেকৈ দি দিব দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা মেছেজ আহিব ইউ আৰ ডুইং গ্ৰেট বুলি আহিব তাৰপাছত তলত যাব মানে নতুন এটা উইণ্ড' আহিব আৰু ক'বলৈ গ'লে দিছে কংগ্ৰেচুলেশ্যন এইটো চাওক নাম ইয়াত দেখুৱাই দিছে মানে আপোনাৰ নামটো আহিব আৰু যিজনে হেৰি চেটিং কৰিছে তেওঁলোকৰ নামটো আহিব তেওঁৰ নামটো আহিব তাৰপাছত চাওক ৱেলকাম বুলি ক'ব আপোনাৰ নামটো থাকিব ইয়াত তাৰপাছত এইটো চাওক ইউ কেন কাম বেক হিয়াৰ এনি টাইম মানে এইটো চাওক ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ এইটো চাওক মানে এইটো যদিহে আপুনি ক্লিক কৰে তাৰমানে আপুনি এছেছমেণ্ট কৰিবলৈ গৈ আছে মানে যি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এই পেটৰ দিনাখন এছেছমেণ্ট বা হেৰি কৰিলে মানে পৰীক্ষাটো লিখিলে মূল্যায়নটো মানে বহিলে আৰু যেনিবা পৰীক্ষা লিখিলে এই পৰীক্ষা লিখাৰ যিটো আনচাৰ শ্বীট এই আনচাৰ শ্বীটটো চাই পিনি আপুনি যেতিয়া মূল্যায়ন কৰিবলৈ যাব তেতিয়া আপুনি ইয়াত ক্লিক কৰিব এইটো ইয়াতে ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ লগে লগে নতুন এনেকুৱা দেখিবলৈ পাব আপুনি এনেকৈ চাওক এইটো চাওক কংগ্ৰেচুলেশ্যনছ ইউ হেভ বিন ছাকচেছফুলি ৰেজিষ্টাৰ্ড তাৰপিছত এনেকৈ চাওক এইটো আপোনাৰ ক্লাছ আহিব যদি এম ই স্কুলৰ এইটো এনেকুৱা আহিব ক্লাছ 6 ক্লাছ 7 আৰু ক্লাছ 8 এনেকুৱা আহিব আৰু যদি এল পি স্কুল তেতিয়াহ'লে ক্লাছ 3 4 5 আহিব হাই স্কুল হ'লে ক্লাছ 9 10 আহিব তেনেকুৱা মানে কথাটো ঠিক আছে তাৰপাছত আপোনালোকে যিকোনো এটা ক্লাছ টিপিব ধৰি লওক ক্লাছ 6 আপুনি টিপি দিয়াৰ লগে লগে আপোনাৰ এই ক্লাছ 6ৰ হেৰিটো আহি যাব ইয়াত এনেকৈ এইটো চাওক ঠিক আছে এইটো এতিয়া ক্লাছ 6ৰ কোনটো হেৰি মানে কি ছাবজেক্ট আপুনি হেৰি কৰিবলৈ গৈ আছে এছেছমেণ্ট কৰিবলৈ গৈ আছে আছামিজ মেথছ নে ছায়েন্স যিকোনো এটা ক্লিক কৰিব ধৰি লওক আপুনি ছায়েন্স টিপিলে আছামিজ টিপিলে তেতিয়া আকৌ এটা নতুন হেৰি আহি যাব এইটো চাওক নতুন ৰেছপন্স আহিব এইটো চাওক ক্লাছ 6 আছামিজ টিপি দিলোঁ নহয় ইয়াতে চাওক গ্ৰেড 6 এইটো চাওক যিকোনো এটা আৰু গ্ৰেড 6 এছেছমেণ্ট ইয়াত ক্লিক কৰি দিব যিকোনো এটা ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আকৌ নতুন ইণ্টাৰফেচ আহিব ইয়াত নতুন হেৰি আহিব এইটো চাওক লেংগুৱেজ এইবোৰ টিপাৰ লগে লগে এইটো চাওক চিলেক্ট এ ৰেছপন্স ইয়াত ক্লিক কৰিব ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে মানে আপোনালোকে যেতিয়া হেৰি কৰিব এইবোৰ কৈ যাব তেতিয়া আপোনালোকে অট'মেটিকেলি বুজি পাব এইটো চাওক যোৱাৰ লগে লগে চাওক ষ্টুডেণ্টবোৰৰ নামটো আহিব আৰু তাৰপিছত ষ্টুডেণ্টবোৰৰ যিটো হেৰি মানে এইটো হেৰি আৰু ষ্টুডেণ্টৰ কোড বা আই ডি এইটো আছে শিক্ষা সেইটো যেনেকৈ হেৰি থাকে আই ডি থাকে সেইটো মানে ইয়াত দেখিবলৈ পাব গতিকে যিবোৰ কমপ্লিট হোৱা নাই মানে যেতিয়া আপুনি নতুন কৰিব তেতিয়া ইয়াত গোটেই পেণ্ডিং দেখিবলৈ পাব এনেকুৱা পেণ্ডিং দেখিবলৈ পাব এইটো চাওক এইটো কমপ্লিট কৰা হৈছে মানে অলৰেডি গতিকে এইটো কমপ্লিট বুলি দেখুৱাইছে এইকেইটা
গতিকে যিকেইটা পেণ্ডিং মানে সেইটোৱে আৰু যেতিয়া আপুনি আৰম্ভ কৰিবহে তেতিয়াতো গোটেইটো পেণ্ডিঙে দেখুৱাব যিকোনো এজনৰ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই যিটো মানে যাৰ নামৰ এগেইনষ্টত ক্লিক কৰিছে এই ছাত্ৰ বা ছাত্ৰীগৰাকী হেৰিটো ইয়াত আহি যাব গোটেই হেৰিটো ঠিক আছে এনেকুৱা মানে এইটো চাওক যিগৰাকী নামটোৰ এগেইনষ্টত আপুনি ক্লিক কৰিব এনেকুৱা আহিব চাওক যদি প্ৰেজেণ্ট আছে সেইদিনাখন যদি প্ৰেজেণ্ট ইয়াত ক্লিক কৰি দিব যদি এবচেণ্ট আৰু কথাটো সেইটো গতিকে প্ৰেজেণ্ট ক্লিক কৰাৰ পাছত আপোনালোকৰ আকৌ নতুন হেৰি আহিব এইটো চাওক দেখিবলৈ পাইছে বিশ্বজিৎ প্ৰেজেণ্ট এবচেণ্ট আপোনালোকে যেতিয়া প্ৰেজেণ্ট বুলি দিব ন তেতিয়া এইটো চাওক আকৌ নতুন ইণ্টাৰফেচ আহিছে এইটো চাওক ষ্টাৰ্ট এছেচমেণ্ট চাওক ষ্টাৰ্ট কৰিব পাৰিব যিহেতু এই ষ্টুডেণ্টগৰাকী প্ৰেজেণ্ট আছিলে ন সেইবাবে এতিয়া ষ্টাৰ্ট কৰিব পাৰিব সেইকাৰণে আপুনি ইয়াত ষ্টাৰ্ট এছেচমেণ্ট টিপি দিব বা ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইটো চাওক এইটো বিশ্বজিতৰ কিছুমান ডিটেইলছটো আহিছে এইটো চাওক ইনষ্ট্ৰাকশ্যনটো অলপ পঢ়িব দিছে আৰু ইয়াত ইনষ্ট্ৰাকশ্যন আহিব গতিকেবোৰ পঢ়ি দিব তাৰপিছত আপুনি ষ্টাৰ্ট ছাৰ্ভেত হেৰি কৰিব ক্লিক কৰাৰ লগে লগে আপুনি কি কৰিব এইটো চাওক আহি গ'ল এইটো কুৱেশ্যন আনচাৰবোৰ এইটো চাওক এটা কুৱেশ্যন নম্বৰ 1 হয় ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 1 উত্তৰ কোনটো দিছে ল'ৰা বা ছোৱালীগৰাকীয়ে ঠিক আছে মানে ছাত্ৰ ছাত্ৰী আৰু যদিহে ধৰি লওক ছাত্ৰ এই মানে যিগৰাকীৰ এছেচমেণ্ট কৰি আছে এই ছাত্ৰগৰাকী যদিহে এইটো দিছিলে তেতিয়াহ'লে আপুনি এইটো অপশ্যনত টিপি দিব ছাত্ৰগৰাকী দিয়া মানে উত্তৰটো আপুনি লিখিব লাগিব কথাটো সেইটোৱে তেনেকুৱা মানে ইয়াত হেৰি ইয়াত ক্লিক কৰি পিনি আপুনি কি কৰিব লাগিব এইটো এক ছেকেণ্ড ইয়াত ক্লিক কৰি আপুনি কি কৰিব এইটো চাওক দেখিবলৈ পাইছে নহয় এইটো চাওক 7 কণ্টিনিউ বুলি ইয়াত 7 কণ্টিনিউ কৰিব আৰু কাৰণ এইটো আপোনাৰ মানে ইভেলুৱেট কৰা হ'ল এইটো এটা কুৱেশ্যন নম্বৰটো 1 নম্বৰ কুৱেশ্যনটো এইটো 7 কণ্টিনিউ কৰাৰ লগে লগে আকৌ নতুন আহিবলৈ পাব এইটো চাওক এইটো 2 নম্বৰ আহি গ'ল 1 নম্বৰে দেখুৱাইছে বাৰু যিখিনি হওক 2 নম্বৰ আহি যাব 2 নম্বৰটো একেটাই ঠিক একেদৰে আপোনালোকে কৰি যাব এইটো চাওক ইয়াত ক্লিক কৰিব ক্লিক কৰিলে আকৌ নতুন হেৰি আহি যাব কুৱেশ্যন বা আনচাৰ কুৱেশ্যন আহি যাব এনেকুৱা আপুনি কৰি গৈ যাব গোটেইটো কৰি গৈ যেতিয়া শেষ কৰিব ন যিমানবোৰ কুৱেশ্যন আছে তেতিয়া আপুনি এইটো চাওক আপোনাকো সুধিব মানে শেষৰ প্ৰশ্নটোৰ উত্তৰটো আপুনি ছাবমিট কৰাৰ লগে লগে এইটো দেখুৱাব ডু ইউ ৱান্ট টু ছাবমিট ইউৰ ৰেছপন্স এণ্ড কণ্টিনিউ টু চেট এইটো চাওক সুধিছে আপুনি এইটো ছাবমিট কৰিব নেকি বুলি সুধিছে আৰু যেনিবা গতিকে যিহেতু আপুনি ইভালুৱেট কৰি আছে নহয় জানো গতিকে য়েছ কৰিব লাগিব মানে কনফাৰ্ম কৰিব লাগিব ইয়াত কনফাৰ্ম কৰি দিব তাৰপিছত ছাবমিট হৈ যাব মানে ইভালুৱেশ্যন যিটো ফৰ্ম ন এইটো ছাবমিট হৈ যাব ঠিক তেনেকৈ আকৌ নতুন আহিব আপুনি কৰি যাব এই নতুন যেনেকৈ দেখুৱাই যাব তেনেকৈ কৰি যাব এইটো চাওক নতুন আহি গ'ল যাৰ হ'ল সেইটো হ'লেই আৰু এতিয়া নতুন যিবিলাকৰ পেণ্ডিং আছে এইবোৰ কৰি যাব এটা গৈ কথাটো সেইটো গতিকে ছাত্ৰসকল সেইটোৱেই মানে আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ মানে ক'বলৈ গ'লে বহুত ইজি হয় প্ৰচেছটো বাছ আপোনালোকে যিটো আপোনালোকক মই দেখুৱাই দিলোঁ মানে কেনেকৈ কৰিব লাগে কি কৰিব লাগিব কথাটো সেইটো আপোনালোকে মনত ৰাখিব এতিয়া বহুতে ভাবিব মানে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে এইটো মই আপোনালোকক দেখুৱাই দিলে দেখোন মানে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে প্ৰথমতে আকৌ কওঁ নেকি কথাটো যেতিয়া আপোনালোকে ছুইফ্ট চেটত ক্লিক কৰিব ন ক্লিক কৰাৰ লগে লগে মানে লগ ইন কৰাৰ পাছত আপোনালোকৰ ডিটেইলছটো সোধে মানে আপোনাৰ নামটো সুধিব আপোনাৰ বিদ্যালয়ৰ ডায়েস্কটো সুধিব কথাটো সেইটো এইটোৱে ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হয় বহুতে ইয়াতে মানে মাৰ খাই আছে ক'বলৈ গ'লে এইটোকে বুজিব পৰা নাই কথাটো আপোনালোকে চাগে ভাবিছে যে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ কিবা বহুত ডিটেইলছ লাগিব আপোনাৰ পেৰেণ্টছ নেম আপোনাৰ বোলে হেৰি বিদ্যালয়ৰ নাম আপোনাৰ বোলে কোৱালিফিকেশ্যন বা আপোনাৰ বয়স ডেট অফ বাৰ্থ আধাৰ কাৰ্ড আধাৰ নম্বৰ নহয় জানো সেইবোৰ খুজিব বা স্কুলৰ নাম খুজিব এইটো বুলি ভাবিছে চাগে তেনেকুৱা একো নহয় বাছ মানে যিহেতু আপুনি এছেচমেণ্ট বা এভালুৱেশ্যন কৰিব লগা আছে নহয় জানো গতিকে সেইবাবে আপোনাৰ নামটো সুধিব ইয়াত আপোনাৰ নামটো লিখি দিব তাৰপাছত আপুনি সেইটো লিখাৰ পাছত আকৌ আপোনাৰ হেৰিটো সুধিব আপোনাৰ যিটো হেৰি বিদ্যালয়ৰ ডায়েস্কৰ এইটো সুধিব সেইটোৱে আচল কথাটো সেইটোৱে গতিকে সেইটোকে হেৰি ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হৈছে গতিকে মানে ভয় কৰিবলগীয়া একো নাই ইয়াত ক'বলৈ গ'লে গতিকে যিবিলাকে কাইলৈ এই যিটো এছেচমেণ্ট বা ইভালুৱেশ্যন কৰিবলৈ গৈ আছে তেওঁলোকক অল দ্য বেষ্ট জনাইছোঁ আৰু মোৰ এই যিটো সৰু ভিডিঅ' এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ